গুৰুৰ ওচৰত যদি আমি শৰণাপন্ন হওঁ, শৰণাপন্ন হৈ অহাৰ পিছত গুৰুৱে দিয়া উপদেশ যদি নামানো, শাস্ত্ৰৰ সন্মুখত যদি আমি শাস্ত্ৰ পঢ়ি শাস্ত্ৰ বুজি যদি শাস্ত্ৰৰ কথা নামানো, তেতিয়াহ'লে আমাৰ গুৰু অৱমাননা হয়, গুৰুদ্ৰোহী হৈ যায়, শাস্ত্ৰদ্ৰোহী হৈ যাওঁ। সেইটোকে নিষেধ কৰ্ম বুলি কৈছে। শাস্ত্ৰই কৈছে এটা, কৰি আছে এটা, নহয়নে বাৰু? আৰু অৰ্জুনে তেতিয়া নমনাৰ কাৰণে 18 দিন গীতা ক'ব লগা হ'ল। আৰু কৈ 18 অধ্যায়ত অৰ্জুনে কৈছে, হে সখা তুমি আদেশ দিয়া, মই ইমান সময় 18 দিনে যিটো যন্ত্ৰণালৈ জীয়াই আছোঁ, যে মোৰ যিখিনি মানুহক মাৰিলে মোৰ বিষাদ লাগিব, দুখ লাগিব, এতিয়া মোৰ এনেকুৱা ভাৱ হৈছে যে এই মানুহখিনি মাৰিলেহে মই শান্তি পাম, এনেকুৱা এটা ভাৱলৈ ৰূপান্তৰিত কৰিম। ঠিক তেনেকৈ আমাৰ ভাগৱতেও আপোনাৰ হ'বক এই কথাটো কৰিবলৈ গৈ আছোঁ আমি, যে যিখিনি কথাই আমাক প্ৰতি মুহূৰ্ততে বিষয়খনে হেঁচি ধৰি থাকে, বিষয়খনৰ পৰা আমি আগবাঢ়ি আহিব নোৱাৰোঁ। কিন্তু এই ভাগৱতে কৈ শুনি এনেকুৱা এটা দিন আপোনালোকৰ জীৱনলৈ বা আমাৰ জীৱনলৈ আহিব যে মোৰ বিষয়খনে বৰ সমস্যা হৈ আছে। এইখন দূৰতে ঠেলি আপুনি কেৱল ভগৱন্তৰ গুণ আৰু লীলাত যেতিয়া আপুনি লিপ্ত হৈ যাব, সেইদিনাই আপুনি কি হ'ব? মুক্তি পালে, জীৱনতে মুক্তি বুলি এটা বস্তু নহয়। সংসাৰতে থাকি আপুনি মুক্তি, ঘৰখনত ভাতকেইটা খাইছে যদিও ভাতৰ আপুনি যি সোৱাদ, সেই সোৱাদ আপুনি উপলব্ধি কৰিব পৰা নাই, তাতো আপুনি ঈশ্বৰৰ কথা ভাবি আছে। আপুনি নকৰিব পাৰে, মই নকৰিব পাৰোঁ, তেনেকৈ বহুত লোকে কৰি আছে। পাগল হৈ গৈছেগৈ, ভক্তি পাগল হৈ গৈছে, ভক্তি কৰোঁতে কথাটো গম পাইছেনে আপুনি? আপুনি মই সেইবিলাক নিৰ্ণয় কৰিব নোৱাৰোঁ, কাৰ হৃদয়ত কেনেকৈ ঈশ্বৰ জপি আছে। কোনোবাই দিন ৰাত ঈশ্বৰক ভজি আছে। কেনেকৈ ভজি আছে? ধূপ ধূনালৈ নহয়, নাম গাই নহয়, তেওঁৰ কাহিনী, তেওঁৰ নাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি কোনোবা এজন পোৱাৰ লগে লগে ঈশ্বৰৰ কথা পাতে। কোনোবা এজনে যদি ঈশ্বৰৰ কথা ক'বলৈ যায়, তেওঁ আগ্ৰহেৰে শ্ৰৱণ কৰে, উঠি আহিবলৈ মন নকৰে। এই ভাৱনাটো যিদিনাখনি আপোনাৰ মোৰ মাজলৈ আহিব, সেইদিনাই জানিব যে আপোনাৰ হৃদয়ত বা মোৰ হৃদয়ত ভক্তিভাৱটো আগবাঢ়িছে। হে ৰাম, জীৱা আশা কৰে তাক কালে বিনাশয়, নমো নমো মহাকাল মূৰ্তি ব্ৰহ্মময়, আন সামান্যৰ কিবা কহিতে লাগৈ, যিটো কাল হন্তে মোৰ ভয় নুগুচয়। এতিয়া আপোনাৰ মোৰ কেৱল ভয় লাগি নাথাকেনে? কি ভয় লাগে বাৰু আমাৰ? আপোনাৰ ভয় লাগি আছে নেকি এতিয়া? নাই লগা। কি ভয় লাগে আমাৰ? আমাৰ ভয় কি লাগে? কালৈ ভয় লাগে? মৰিবলৈ ভয়। কেৱল আমাৰ মৃত্যু নামৰ ভয়টোৱে খেদি আছে। এতিয়া বতাহ এজাক আহকচোন, মই দেখিছোঁ আমি ভাগৱত গাই থাকোঁতে মাজে মাজে বতাহ আহে, কিন্তু ভাগৱতৰ পৰা সম্পূৰ্ণ ৰাইজৰ মন বতাহজাকলৈ গুচি যায়। কেলৈ? মৃত্যুৰ ভয় আছে। বতাহজাক আহিলে ঘৰত কিবা হৈছে নেকি, বা ডাঙৰকৈ আহিব নেকি, বিপদ হ'ব নেকি। কিন্তু নামঘৰত থকাৰ পাছত আমাৰ তেনেকুৱা ধৰণৰ চিন্তা এটা আহে। কেলৈ আহে? আমাৰ মৃত্যুৰ ভয় আছে। আৰু সেই মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ক'লৈ যাব লাগিব? আমি ক'লৈ যাব লাগিব? তেনেকুৱা স্থান এটা আছে নহয়, সেইটো ভগৱন্তৰ চৰণত শৰণাপন্ন হ'লে আপুনি মৃত্যুৰ ভয়টো নাইকিয়া হৈ যায়। অভয় চৰণে শৰণে পখিলো হৰিয়ে, তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম। অভয়, য'ত ভয় নাই। বোলে আমি সৰ্বদা যদি ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ থাকোঁ, সঁচাকৈ আপোনাৰ মোৰ ভয় নাইকিয়া হৈ যাব। আপুনি মৃত্যু হ'বলৈ আপোনাৰ ভয় নালাগিব, বিশ্বাস কৰক। মই মাজে মাজে ভাবোঁ, মোৰ এই পবিত্ৰ স্থানত কৈছোঁ, আপোনাৰ সমস্ত গুৰু ভকত আছে, মৃত্যুত অকণো মোৰ ভয় নলগা হৈ গৈছে। কিন্তু মোৰ এটা কথা ভয়, কি জানেনে? এই যে 8 বয়সতে যদি মই মৰি যাওঁ, মোৰ পৰিয়ালটোৱে কেইটামান কথা শুনিব লাগিব। বুজিছেনে কথাটো? মই ঘৰত কৈছোঁ এইটো কথা, মই এই পবিত্ৰ স্থানত কৈছোঁ দেই, কথাষাৰ লক্ষ্য কৰিব। তিল মানুহ মোৰ অকণো অসুবিধা নাই, কাৰণ মৃত্যু নামৰ মই ভাগৱত পঢ়ি গম পাইছোঁ যে মৃত্যু নামতকৈ সুখ নাই। যন্ত্ৰণা বিষয়খন হ'লে আৰু 2 দিন থাকিলেও কি কৰিম, নহয়নে বাৰু? আচ্ছা, মৃত্যুত মোৰ আনন্দ আছে বা মৰিলে মোৰ আপত্তি নাই, কিন্তু মোৰ ঘৰখনে এটা ডাঙৰ বোজা ভুগিব লাগিব, যিটো যে তেওঁ ভাগৱত গাইছিলে, তেওঁ লোকক পৰামৰ্শ দিয়ে, কিন্তু তেওঁ বেছি দিন খাব নোৱাৰিলে। এটা বাহ্যিক দৃষ্টিৰে মানুহখিনিয়ে ক'ব,
কিন্তু পৰীক্ষিতেতো বয়সতে ঢুকাইছিলে, জ্যোতিপ্ৰসাদ আগৰৱালাই আজি 40 বছৰ বয়সতে ঢুকাইছে। কিন্তু তেওঁলোকৰ কথাবিলাক নাহে, কিন্তু আমাৰ কথাবিলাক মোৰ পৰিয়ালটো বা মোৰ ল'ৰাক এই কথাখিনি ক'ব যে ক'তা ভক্তি দেখোন এনেকুৱা, ভক্তিয়ে নতৰালে যে। যিজন পৰীক্ষিতে গৰ্ভতেই বিষ্ণুক দৰ্শন কৰিছিল, যিজন পৰীক্ষিতৰ বংশত ভগৱন্তে দিনে ৰাতে খাটিছে চাকমাৰৰ নিচিনাকৈ, তেতিয়াহ'লে পৰীক্ষিতটো বহু বছৰ জীয়াই থাকিব লাগিছিল নে বা? এইটো নহয়। মই এই সম্পৰ্কে আপোনালোকক মই কৈ গৈছিলোঁ যে কি কৈছিলোঁ, চান্দোগ্য উপনিষদৰ কথাটো কৈছিলোঁ, যেতিয়ালৈকে আপোনাৰ কৰ্ম আছে সিমান দিনলৈকে আপুনি থাকিব। আৰু সেই কম সময়ৰ ভিতৰতে আপুনি কিমান কৰিলে, কথাটো বুজিছেনে? কথাটো আজিৰ তাৰিখলৈকে এই কথাটো মোৰ উপলব্ধি হয় বা মই ভাবোঁ যে মোৰ জীৱনত কিমান কৰিবলগীয়া আছে। ভাগৱত পঢ়িব লাগিব, ৰামায়ণ পঢ়িব লাগিব, মহাভাৰত পঢ়িব লাগিব, ভক্তি ৰত্নাৱলী পঢ়িব লাগিব, ভক্তি ৰত্নাকৰ পঢ়িব লাগিব, বেদ পঢ়িব লাগিব, উপনিষদ পঢ়িব লাগিব। সমস্তখিনি পঢ়াৰ উপৰিও মোৰ এখন সমাজ আছে, সমাজখনক আগুৱাব লাগিব। মোৰ এটা পৰিয়াল আছে, পৰিয়ালক মই ভাগৱত জ্ঞান দিব লাগিব। তাৰোপৰি অসমৰ বিভিন্ন স্থানত গৈ ভাগৱতৰ মাধ্যমেদি এখন সমাজ বাট চাইছে, তালৈ যাব লাগিব। তাৰোপৰি মোৰ কৰ্ম সংস্থাপন আগবঢ়াব লাগিব। চিন্তা এটা কৰকচোন, কণ্টিনিউ গৈয়ে আছোঁ। ঘৰত কয় সেইদিনাখনি যে অলপ কমাব লাগে। মই বোলো ভগৱন্তহে নিৰ্দেশ দিছে, মই কেনেকৈ কমাম? ভগৱন্তই নিৰ্দেশ দি আছে, গৈ আছোঁ। যিদিনা আপুনি নিৰ্দেশ নিদিব মই বহি যাম, নহয়নে বাৰু? গতিকে সেই কথাটো মই আপোনাসকলক ঠেলিছোঁ যে আমাৰ মৃত্যু নামৰ ভয়টোৱে সেই তেতিয়া নেখেদে যেতিয়া আপুনি ভগৱন্তৰ চৰণ দেখিব, ভগৱন্তৰ কথাবিলাকে আপোনাক আনন্দ দি থাকিব। মৃত্যু কি বস্তু, জন্ম কি বস্তু বুজি পাব, নহয়নে বাৰু? এই কথাটো কিন্তু উপলব্ধি কৰিব। নামঘৰীয়া এজন আছিল, নামঘৰীয়াজনৰ বন্ধু গাঁওখনতে আৰু এজন আছিল। দুজনৰ গতি দুটা। এজনে নামঘৰলৈ আহে, নামঘৰত বন্তি জ্বলায়, ঈশ্বৰৰ নাম গাই প্ৰাৰ্থনা কৰে। আৰু সেই বন্ধুজনে নামঘৰলৈও নাহে, একো ধৰ্ম কথা নুশুনে, তেওঁ ব্যৱসায় বাণিজ্যত একেবাৰে পাৰ্গত। আৰু গাঁৱত তেওঁ জুৱা খেলে, জুৱা খেলি বহুত টকা পায়, লটাৰীত পায় টকা, অজস্ৰ টকা পায়। এই নামঘৰীয়াজনে আকৌ সেইজনে এটা সময়ত লগ খায়, দুজন বন্ধু নহয়। সেইজনে কৈছে তুমি নামঘৰলৈ গৈ কি পাইছা? হে ৰ'দে বৰষুণে তিতি তোমাৰ অৱস্থা এনেকুৱা দেখিছা নাই? মোৰ লাইনলৈ আহা তুমি, মই তোমাক সহায় কৰিম। কিমান মোৰ ধন গাড়ী লৈছোঁ, লটাৰীটো মোৰ ফুটিছে, ইমান টকা পাইছোঁ, মই দেখিছা নাই? ঈশ্বৰে তোমাক কি সহায় কৰিছে? কিন্তু এওঁ কয় আকৌ নহয়, তুমি নামঘৰলৈ আহিবাচোন, বহুত ভাল লাগিব, আনন্দ লাগিব। দুইজনে দুইজনক দুটা ছাইডে টানি থাকে। নামঘৰীয়াজনে টানে নামঘৰলৈ আহিবলৈ, সিজনে টানে তেওঁৰ জেগালৈ যাবলৈ, কিন্তু কোনটোৰ জেগালৈ নাহে। কিন্তু দুইজনে সদায় লগ খায়, সদায় লগ খায়, বন্ধু সদায় লগ খায়। এনে এদিন কি হ'ল, কৈছিলোঁ নেকি আপোনালোকৰ আগত কেতিয়াবা? এনে এদিন কি হ'ল, নামঘৰীয়াটো ভৰি ভাগি থাকিলে নহয়। নামঘৰৰ পৰা যাওঁতে ভাগিলত আৰু সেই বন্ধুটোৰ খবৰ লৈছে, মই তোমাক কৈছিলোঁ নহয় যে নামঘৰে তোমাক নতৰাই। এতিয়া ভৰি ভাগিলে দেখিলে নাই? ক'ৰ পৰা পাবা পইচা? ভৰি ভাগিলে নে তোমাক? ভাগিব নালাগিছিলে, তুমি নামঘৰত কাম কৰিছা। তেওঁ আৰু সেইভাগে ট্ৰিটমেণ্ট কৰিছে, তথাপিতো সেইভাগে ঈশ্বৰৰ সেৱা কৰি আছে। অলপ দিনৰ পাছত সেইজনৰ এনেকুৱা এটা লটাৰী ফুটিলে, বহুত টকা। তেতিয়া তেওঁক ভৰি ভগা ওচৰলৈ গৈছে, চোৱা মোৰ আজি আকৌ এটা লটাৰী ফুটিলে, এইখন দামী গাড়ী লৈ আহিছোঁ। নামঘৰীয়াজনে মনতে ভাবে যে কথাটো কোনটো শুদ্ধ, সন্দেহ হৈ গৈছে নহয়। তেনেকুৱা এজন সাধক পুৰুষ আহিছিল সেই গাঁওখনলৈ, টিকালজ্ঞ, তেওঁ ভূত ভৱিষ্যতৰ কথা জানে, পণ্ডিত, শাস্ত্ৰ ভাগৱতত পাৰ্গত। তেতিয়া দুইজনে লগ খাই তেখেতৰ ওচৰলৈ গ'ল যে সেই ঋষিবৰ, সেই সাধু, আমাৰ এনেকুৱা এটা সমস্যা, কওকচোন। ভাগৱতে কৈছে ঈশ্বৰ ভক্তি কৰা, ঈশ্বৰৰ ওচৰত গ'লে তোমাৰ ভয় নালাগে, তোমাৰ অভাৱ নহয়, সকলোখিনি ঈশ্বৰে হাত পাতি ধৰিব। মোক দেখোন ভৰি ভাঙিছে, দুখ হৈছে, টকা পইচা নধৰা হৈছে, আৰু এওঁ ঈশ্বৰৰ ঘৰলৈ নাহে, নাম নাগায়, এওঁ দিনক দিনে ধন টকা পইচা বাঢ়ি গৈছে, এইখন লৈছে। গতিকে এতিয়া কোনটো বিশ্বাস কৰিম? তেতিয়া সেই সাধকজনে তেওঁলোকক কৈছে যে চোৱা, এই যে তুমি নামঘৰলৈ গৈ আছা, তুমি পুণ্য কাম কৰি আছা। তোমাৰ কি আছিলে জানানে? যিদিনাখনি তোমাৰ ভৰিটো ভাগিছিলে সেইদিনাখনি তোমাৰ মৃত্যু আছিলে, তোমাৰ অদৃষ্ট লিখনত সেইদিনা তোমাৰ মৃত্যু আছিল। তুমি যে নামঘৰলৈ গৈ আছিলা, পবিত্ৰ কাম কৰি আছিলা, তোমাক অকল ভৰিটোতে দুখ পোৱাই তোমাক ৰেহাই দিলে, বচাই দিলে। সেইদিনাখনি কিন্তু তোমাৰ মৃত্যু আছিলে। কিন্তু তোমাৰ
কাৰণ অদিষ্টলীখন নহয় খণ্ডন হ'বই লাগিব বোলে তুমি নামঘৰত ভাল কাম কৰি থকাৰ কাৰণে সাধুৰ সংগত কৰি থকাৰ কাৰণে ঈশ্বৰৰ শৰণাত হিত হোৱাৰ কাৰণে তোমাক সামান্য এটা আঘাত দি পেলাই তোমাক বচাই ৰাখিলে বোলে এখেত বোলে আগৰ জন্মত ইমানেই পুণ্য কৰিছিল তেওঁ আচলতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'বলগীয়া দেশৰ এজন ডাঙৰ ৰজা হ'বলগীয়া কিন্তু তেওঁ কৰ্মৰ দুখে আজি এনেকুৱা এটা সাধাৰণ এটা টোপোলা দিয়ে তেওঁক থৈ দিছে তেওঁতো প্ৰাপ্য কৰি থৈছে নহয় পূৰ্বজন্মত জীৱটোৱে এনেকুৱা কাম কৰি থৈছে তেওঁ এই জন্মত এজন মহাৰজা হৈ জগতৰ কল্যাণ সাধন কৰিব লাগিছিল কিন্তু তেওঁ কৰ্ম দুখত আজি সামান্য অকণমান পাই পেলাই তেওঁ তাতে সন্তুষ্ট হ'ব লগা হৈছে গতিকে এই কথাটোৰ মাধ্যমেদি আপোনালোকে এইটো বুজক যিমানখিনি আপোনালোকে পাইছে সেইখিনি ঈশ্বৰৰ কৃপা নহয়নে বাৰু যদি কিবা এটা ঘটনা আছে ভাবক যে মোৰ ইয়াতকৈ ডাঙৰ ঘটনা ঘটিবলগীয়া আছিল কিন্তু ইমান কণতে মই বাচি গৈছোঁ এয়া ঈশ্বৰৰ কৃপা মনে খাইছেনে কথাটো কি জানে সেইদিনাখনি মৰিবলগীয়া আছিল আমি নাজানো নহয় ঈশ্বৰৰ ইচ্ছাখন ঈশ্বৰৰ বিচাৰখন আমি নাজানো গতিকে এইটো কথা নহয় আপুনি যদি সেইবিলাক দাম দৰ মাৰি যদি ঈশ্বৰক ভজিবলৈ আহে কি হ'ব কি নহ'ব ইমান ভজিছোঁ ইমান গৈছোঁ নাই একো নিদিয়ে দিনক দিনে দুখে হৈছে সেই কথাটো যদি আপোনালোকে ভাবে তেতিয়াহ'লে আপোনালোকৰ মনত আনন্দ কেতিয়া আহিব জানেনে পাণ্ডৱৰ বংশতলৈ চাই দিম কুন্তীলৈ চাই দিম পাণ্ডৱৰ বংশত ভগৱন্ত থকাৰ পাছত লাৰ ঘৰত জ্বলিব লগা হৈছে এবছৰ অজ্ঞাতবাস খাটিব লগা হৈছে দ্ৰৌপদী 5টাকে সন্তান অস্বস্থমাই কাটি পেলালে চিন্তা কৰকচোন সেই পৰিয়ালটোলৈ যদি মনত পেলাই দিয়ে তেতিয়া আপোনালোকৰ আনন্দ লাগিব নহয় ইয়াৰো কাৰণ আছে সোণ জ্বলালেহে উজ্জ্বল হয় জীৱনত যদি সংঘাত নাথাকে জীৱনত যদি আঘাত নাথাকে জীৱনত যদি যন্ত্ৰণা নাথাকে তেতিয়া জীৱনটো বুজি নাপাব দুখ সুখৰ মাজেদি জীৱন মানে দুখ আৰু সুখ অকণো নাভাবিব যদি জীৱনলৈ দুখ আহে কেতিয়াবা তিল মানুহ নাভাবিব কাৰোবাক হাঁহিবলগীয়াও নাই ক'বলগীয়াও নাই এয়া হ'ল ঈশ্বৰৰ ইচ্ছা আমি খুব সহজে কৈ দিওঁ না কাৰোবাৰ কিবা এটা হ'লে মোৰ যেন নহ'বই হয় নাই এইটো আমাৰ চাৰিত্ৰিক দুখ আনৰ কিবা এটা হ'লে হাঁহি ভাল লাগে আনৰ কিবা এটা হ'লে কৈ ভাল লাগে কিন্তু এদিন মোৰ হয় কিন্তু দুখ মানে আপোনাৰ সেয়া ইচ্ছা সেইকাৰণে কুন্তী এই ভাগৱতত বা কীৰ্তনত এগৰাকী মাতৃৰ স্তুতিটো প্ৰথমে আনিছে কীৰ্তনখন আৰম্ভ হৈছে এগৰাকী বিধৱা আইৰ জৰিয়তে আমি আকৌ আইসকলক নামঘৰ সোমাবলৈ নিদিওঁ বিধৱা আইয়ে কাম কৰিলে ফল নধৰে টেকেলি ধৰিব নোৱাৰে বিভিন্ন ধৰণৰ কুন্তী বিধৱা হয় নহয় কুন্তীয়ে যিটো স্তুতি কৰিছিল সেই স্তুতিটো কীৰ্তনৰ প্ৰাৰম্ভণিতে দিছে শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম নম পংকজ মালিনে নম পংকজ নেত্ৰায় নমস্তে পংকজাংঘয়ে বসুদেৱ সূত্ৰম কৃষ্ণ কংক চানুৰাম মৰ্দনম দৈৱকী হৃদয়ানন্দ বন্দে জগত গুৰুম হৰি ৰাম ৰাম এই স্তুতিটো কুন্তী আয়ে কৰিছিল আৰু সেই স্তুতিটো কৃপালু শংকৰ গুৰুজনাই সেই মাতৃগৰাকী ভাৱাদৰ্শক সন্মান দি কীৰ্তনৰ প্ৰাৰম্ভণিতে সেই স্তুতি আৰম্ভ কৰিছে আপোনালোকে নাজানে আইসকলতকৈ ভক্তি আপুনি মই কৰিব নোৱাৰোঁ সেইকাৰণে প্ৰত্যেকজন সাধুৱে চুলি দীঘলকৈ ৰাখে কেলৈ ৰাখে বাৰু এগৰাকী আই হ'বলৈ মন যায় প্ৰত্যেকজন ভকতে এগৰাকী আই স্বৰূপ ল'বলৈ মন কৰে আই হ'বলৈ বিচাৰে কাৰণ আপোনালোকে আইসকলে নাজানে আইসকলৰ শৰীৰত কিমান ভক্তি সোমাই আছে এগৰাকী আয়ে যিটো কৰিব পাৰিব পৃথিৱীত কোনেও কৰিব নোৱাৰে আজি যিমান অসুৰ আছে যিমান দুষ্টসকল আছে সেইসকলৰ আইসকল দেখিছে নাই আপুনি মণ্ডোদৰী ৰাৱণৰ ভাইজা মণ্ডোদৰী নহয় জানো মণ্ডোদৰী এগৰাকী বিষ্ণুপ্ৰিয়া ৰাৱণক প্ৰতি মুহূৰ্ততে বুজাই আছে এগৰাকী আইৰ পৰম দায়িত্ব স্বামীজন যদি বিপথে যায় সেই স্বামীজনক ঘূৰাই আনি নিৰ্দিষ্ট স্থানত গতি কৰোৱাটো আইগৰাকীৰ দায়িত্ব আৰু এই আইগৰাকীসকলেই আজি ভক্তি ধৰ্মটো ৰক্ষা কৰি আছে প্ৰত্যেকজন স্বামীক প্ৰত্যেকগৰাকী আয়ে কিন্তু সৎ কথা সোঁৱৰাই দি অসৎ কথাৰ পৰা আঁতৰি আহিবলৈ কয় 90% কিন্তু কোনো আয়ে নিজৰ স্বামীজনক বিপথে যোৱাটো নিবিচাৰে নহয়নে বাৰু কোনো নাই আপুনি বহুত আইৰ কথা ক'ব পাৰিব বহুত উদাহৰণ আছে কশীপুৰৰ আইগৰাকী কায়াধু এইবোৰ অসুৰৰ পত্নী নহয় জানো গতিকে ভাগৱত ভাগ প্ৰকৃতাৰ্থত আইসকলে শ্ৰৱণ কৰি আইসকলৰ গৰ্ভতে যিটো সন্তান নামি আহিব সেই সন্তানটোৱে জীৱনৰ ধৰণী হ'ব এতিয়া আইসকলে ভাগত নজনোৱাটোহে আমাৰ ভুল হ'ল
গোটেই ব্যৱস্থাটো যে সমাজবিলাকত আজি এনেকুৱা এটা অৱস্থালৈ গুচি গ'ল সেই পূৰ্বৰ যিসকল লোকে আইসকলক যে নামঘৰলৈ আহিবলৈ নিদিয়াৰ যিটো বঞ্চিত কৰিছিল তাৰ কাৰণে আজি সমাজখন বহু পিছপৰি গৈছিল আজি বা বোৱাৰীবিলাকক আমি ধুমধামেৰে বিয়াখন পাতি বা বোৱাৰীজনীক সংসাৰখন আৰম্ভ হোৱাৰ আগতে এজন গুৰুৰ ওচৰলৈ লৈ যাব লাগে মনত ৰাখিব এজন গুৰুৰ ওচৰলৈ নি বৈবাহিক জীৱনৰ কথাখিনি তেওঁ হতুৱাই ক'ব লাগে কোৱাব লাগে 100টা কথা ক'ব এটা কথাও যদি মনত ৰাখি আহে নিশ্চয় উপকৃত হ'ব কিন্তু আমি কি কৰোঁ 2 মাহ 3 মাহলৈকে ভোজ ভাত খাই আমাৰ হেঁপাহ নপলায় আলহী দুলহী বিভিন্ন হয়নে বাৰু কেতিয়াও নাযায় গুৰু ঘৰলৈ কেতিয়াও নাযায় গুৰু এজনৰ বা শ্ৰেষ্ঠ এজনৰ বা জ্যেষ্ঠ এজনৰ হতুৱাই তেওঁক ঈশ্বৰৰ উপদেশ বিবাহ পাতোতে নোৱাৰে সেইদিনাখনি উচ্ছৃংখল এটা অৱস্থা হৈ থাকে কোৱা হয়ে সেইদিনাখনি কিন্তু নিৰল এটা সময় লাগে সেইদিনাখনি দিনটো লঘোণে থাকিব বিভিন্ন ধৰণৰ মানুহ আহিব বিভিন্ন ধৰণৰ ৰজগুদি এটা প্ৰভাৱ পৰি থাকে হয়নে বাৰু কইনা হাজত থাকে দৰাৰ হাজত থাকে বিভিন্নজনে বিভিন্ন ধৰণৰ উলহ মালহ হৈ থাকে সেইটো সময়ত আপোনাৰ কাৰ কথা কিমান শুনিব নহয়নে বাৰু কিন্তু এনেকুৱা এটা সময় নিৰল সময় এটা অনুষ্ঠানেই কৰিব লাগে নিৰল সময় তেওঁ ভাগৱতৰ মাধ্যমেদি ঈশ্বৰৰ কথাৰ মাধ্যমেদি যদি গৰ্ভত কেনেকৈ সন্তান আনিব লাগে ল'ব লাগে এই কথাখিনি যদি স্পষ্টভাৱে যদি বুজাই দিয়ে তেওঁলোকে সন্তানটো বিয়া পতাৰ কাৰণেই সন্তান জন্ম বুলি নহয় যে জগতৰ কল্যাণৰ কাৰণে সন্তান নমাই আনিব লাগে এই কথাটো যদি আমি কেনেবাকৈ উপলব্ধি কৰাই দিব পাৰোঁ ইগৰাকী সিগৰাকীক আমাৰ গোটেই সমাজত প্ৰত্যেক ঘৰতে এটা ভাল সন্তান হ'বই আমি ঢেৰ ধনী হ'লেও যদি আমাৰ ধনখিনি চলাই খাব নোৱাৰা ব্যৱস্থাটো হয় তেতিয়াহ'লে ধনে কি কাম কৰিব এইখিনি কথা কিমান সময় হ'ল সামৰি দিওঁ নি হে ৰ'বনে অকণমান তাৰমানে আমাৰ কথাটো এনেকুৱা বাপসকল চাওক আমি সপ্তাহসমূহত এদিন লগ পাওঁ লগ হওঁ আমি বিভিন্ন আমি কমেও 2 ঘণ্টা ভাগত গাব লাগে আমি এই ভকতসকল বৈষ্ণৱসকল আমি সহজে এসপ্তাহৰ পাছতহে লগ খাওঁ কথাটো গম পাইছেনে কথাটো এতিয়া মই এই কথাটো ক'বলৈ গৈছোঁ আমি অকণমান পঢ়োঁ যদি আপুনি সেৱা এটা কৰি যদি ভাবে নহয় জানো বিদায় দিওঁ 1 ঘণ্টা ৰাখিলোঁ আৰু অকণমান হ'লেও ঈশ্বৰৰ কথা শুনালোঁ অঁ হ'ব ঈশ্বৰে ৰাখিব বোলে আপুনি সেৱা ভাগ কৰক কৰি পেলাই যাওক দেই আমি আৰু অকণমান যাওঁ হয়নে বাৰু অঁ সেই আপুনি সেৱা ভাগ কৰি যাব পাৰিব আমি অকণমান চাওঁ হয় ন 8টা বাজিছে না মই লক্ষ্য কৰি আছোঁ বাৰু কথাটো মনত আছে না আমি এসপ্তাহলৈকে আকৌ নাপাওঁ হয়নে বাৰু কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নাম পখিলো হৰণ আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দাখিল হৰি মুখ ৰক্ষা কৰিছন সহস্ৰকৃত অপৰাধীন ভঞ্জন কৰি তেৰা হ'ব ভগৱন্তই কৃপা কৰি সমস্ত অপৰাধৰ অপৰাধী নকৰাই এই নামৰ প্ৰভাৱে গৃহত সমংগল বিধান কৰাই গোবিন্দে কৃপা কৰক কৃষ্ণ হৰি ৰাম কৃষ্ণ যোগ দে কৃষ্ণ গতিকে এতিয়া আমাক কৈছে যে নিষেধ কৰ্মক মাত্ৰ আচৰে সৰ্বথা বিষ্ণু সেৱা নকৰিয়া জন্ম কৰে বৃথা হে ৰাম জীৱা আশা কৰে তাক কালে বিনাশয় নমো নমো মহাকাল মূৰ্তি বৰ্মময় আপুনি বহুত ভাবিছে বহুত আশা কৰিছে কিন্তু আপোনাক কালে সেইখিনি হ'বলৈ নিদিয়ে এতিয়া ভাবি কি লাভ আছে হৈছে জানো আমিতো বহুত ভাবিছোঁ জীৱনত বহুত কল্পনা কৰিছোঁ বহুত সপোন দেখিছোঁ আমাক কিন্তু কালে সেইখিনি হ'বলৈ নিদিয়ে এইটো ক'লে ভাগৱতে কৈছে ভাগৱতৰ এটা লাইন এটা শব্দ কিন্তু অৰ্থলৈ নাযায় দেই বাপসকল হয় আপোনাৰ জীৱনত কথাবিলাক জুকিয়াই চাবচোন আমি বহুত ভাবিছোঁ নহয় জীৱনত সপোন বহুত দেখিলোঁ একো সপোন ফলিওৱা নাই 2-এটা গতিকে এই কথাটো কৈছে যে জীৱা আশা কৰে তাক কালে বিনাশ হয় কাল মানে সময় বিনাশ কৰি দিব তুমি যদি কিবা আশা কৰিছা নমো নমো মহাকাল মূৰ্তি ব্ৰহ্মময় আৰু সেইজন কাল ব্ৰহ্মক মই প্ৰণাম কৰিছোঁ ব্ৰহ্মাই প্ৰণাম কৰিছে এই ৰাম আন সামান্যৰ কিবা কহিতে লাগয়
যিটো কাল হন্তে মোৰ ভয় নুগুচয় কিন্তু সৰ্বভয় হাৰি অনন্ত দৈত্যাৰী নমো যজ্ঞ ভগৱন্ত দিব্যৰূপ ধাৰী তুমি হি পুৰুষোত্তম বহু ৰূপ ধৰা ভকতৰ প্ৰীতি সাধি নানা কৰ্ম কৰা এই যে ভগৱন্তই লীলাভোগ কৰিছে ভগৱন্তই যে যুগে যুগে অৱতাৰবোৰ গ্ৰহণ কৰিছে বিভিন্ন ৰূপত এয়া কেৱল আপোনাৰ মোৰ কাৰণে কৰি আছে ভগৱন্তই কাছ হ'বলৈ দৰকাৰ হোৱা নাছিল নিহিংগ হ'বলৈ দৰকাৰ হোৱা নাছিল বৰাক হ'বলৈ দৰকাৰ হোৱা নাছিল কিন্তু ভকতক ৰক্ষা কৰিবৰ কাৰণে ভকতক পৰিত্ৰাণ দিবৰ কাৰণে তেওঁ যুগে যুগে আহে আৰু যুগে যুগে অৱতাৰ গ্ৰহণ কৰে আপুনি যদি ঈশ্বৰৰ শৰণাপন্ন হৈ থাকে ঈশ্বৰৰ কথাত যদি মগ্ন হৈ থাকে ঈশ্বৰৰ কথাতে যদি সৰ্বদা বুলি ভাবে ভগৱন্তই আপোনাক পৰিত্ৰাণ দিবৰ কাৰণে যিকোনো প্ৰকাৰে আপোনাৰ কাষত উপস্থিত হ'ব আপুনি ভাবিব নেকি যে চতুৰ্ভুজ মূৰ্তি ধৰি আহিব মোৰ অনুভৱ হ'ল কথা প্ৰমাণ পাব আপুনি গৈ আছে গাড়ীখন ফচিলে ৰাতি বোকাত আপুনি লুটুপুটু হৈছে ঠেলিব লাগে তেনেকুৱা মানুহ এজন পাব আপুনি পাইছোঁ আমি হে বোলে বাপ কি হ'ল বোলে মোক গাড়ীখন চাওকচোন এনেকুৱা হ'ল ঠেলা এটা মাৰকচোন মাৰিব বোলে ভগৱানে কৈছে মই তোমাক কেনে ৰূপত কেনেধৰণে সহায় কৰিম তুমি নাজানা অভাৱৰ সময়ত মই কেনেকৈ ক'ৰ পৰা টকা দিম এনেকুৱা এজন মানুহ ওলাবগৈ আপোনাক বোলে কি হ'ল বোলে অভাৱ ৰ'ব মোৰ ওচৰতে পইচা কেইটামান আছে মই কথাটো বুজিছেনে আপুনি কথা একেখিনি কথাই গতিকে ভগৱন্তই সেই কথাটো জানে যে মই যদি দেখা দি থাকোঁ ভকতক তেতিয়াহ'লে ভকতে মোৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰীতি নাথাকিব কিন্তু মই ভকতৰ পাছে পাছে থাকোঁ কিন্তু তেওঁ যদি মোক ভাবে মই তেওঁক ভাবিম তেওঁক ৰক্ষা কৰিম এইটো কিন্তু একদম ভগৱন্তই অৰ্জুনক কৈ আছে ইয়াত এটা কথা কৈছে কিন্তু সৰ্বভয়হাৰী অনন্ত দৈত্যাৰী নমো যজ্ঞ ভগৱন্ত দিব্য ৰূপধাৰী দৈত্যাৰী মানে জানে নি দৈত্যাৰী শব্দটোৰ অৰ্থ দৈত্যাৰী ঈশ্বৰক দৈত্যাৰী বুলি কোৱা হয় দৈত্যাৰী মানে দুটা কথা যিজন ভগৱন্ত অনন্ত ধামৰ পৰা আহিছে তেওঁ ব্ৰহ্ম আৰু বাহ্যিক জগতখনত ভগৱন্ত হিচাপে সাকাৰ ব্ৰহ্ম যিটো দেখাইছে এই যে দুটা বস্তু দেখাইছে এটা হ'ল অন্তৰাত্মাক পৰম ব্ৰহ্ম হিচাপে আৰু এটা দেখাইছে কিহত বাহ্যিক দৈৱকী বসুদেৱৰ ঘৰত নৰৰূপে অৱতাৰ গ্ৰহণ কৰি দশৰথৰ ঘৰত নৰৰূপে অৱতাৰ কৰি ৰামচন্দ্ৰই যি লীলা কৰিছে ভগৱন্তই যেনেকৈ আপোনাৰ মোৰ নিচিনাকৈ শিশুকালৰ পৰা বয়সলৈকে বিয়া বাৰু পাতি শিশু লীলা গৰু চৰাই যিমানখিনি লীলা কৰিছে আপোনাৰ মোৰ নিচিনাকৈ কৰিছে এই ব্যৱস্থাটো হ'ল বাহ্যিক যিটো সাকাৰ ব্ৰহ্ম সাকাৰ মানে দেখা ব্ৰহ্ম ঈশ্বৰ দেখা ঈশ্বৰ দেখিলোঁ কাৰণে আমি ঈশ্বৰ এনেকুৱা বুলি গম পালোঁ নহ'লেতো গমেই নাপালোঁহেঁতেন আচলতে তেওঁলোক যে অন্তৰ ব্ৰহ্ম বা সেই ব্ৰহ্মক যে উপলব্ধি কৰিব নোৱাৰি সেই ব্ৰহ্মক বুজিবৰ কাৰণে জানিবৰ কাৰণে তেওঁ সাকাৰ ৰূপে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে আৰু লীলা কৰি দেখুৱায় এই দুইটা ব্যৱস্থাকে দৈত্যাৰী বুলি কোৱা হৈছে বাহিৰত যিজন আছে ভিতৰত যিজন আছে কথাটো গম পাইছেনে গতিকে এই ব্যৱস্থাটোক কিন্তু সৰ্বভয়হাৰী অনন্ত দৈত্যাৰী সেইজনেই অনন্ত সেইজনেই বাহ্যিক জগতত নৰৰূপে যি অৱতাৰ কৰি আছে আৰু সেইজনেই হ'ল পৰম ব্ৰহ্ম অনন্তত তেওঁ বিৰাজ হৈ আছে তুমি হি পুৰুষোত্তম বহুৰূপ ধৰা ভকতৰ প্ৰীতি আদি নানা কৰ্ম কৰা মৎস্য কুৰ্ম বামন বৰাহ আদি কৰি এহি হ'ব দেহ তুমি ধৰা মহাহৰি নমো নমো হেন দেৱ লোক অভিৰাম আৱে এহি দৃশ্যমূৰ্তি কৰোঁ প্ৰণাম যিমানখিনি তেওঁ অৱতাৰ গ্ৰহণ কৰিলে সমস্ত মূৰ্তিক আমি প্ৰণাম কৰোঁ এতিয়াতো গাহৰিটোক আমি প্ৰণাম নকৰোঁ মাছজনীকটো প্ৰণাম নকৰোঁ কিন্তু নিহিংগ মূৰ্তিটোক প্ৰণাম কৰোঁ ভয় লাগে নিহিংগটো যদি খাব পৰা হ'লে খালেহেঁতেন খাব নোৱাৰে বুলি হে তো গাহৰি বৰাক ওপৰত ধৰা নাই জানো তো ব্ৰহ্মাই ক'লে নহয় তো গাহৰিটো খায়ে পাব যে তুমি যিমানখিনি ৰূপ ধাৰণ কৰিলা সেইখিনি মই প্ৰণাম কৰোঁ মৎস্য ৰূপ ধাৰণ কৰিছে পূৰ্ব ৰূপ ধাৰণ কৰিছে ভালেই কাছ খাই যাব নোৱাৰিব হয়নে
কথাবোৰ অকণমান দেখি নহওক হে ৰাম নমো নমো হেন দেৱ লোকয় অভিৰাম আৱে এই দৃশ্য মূৰ্তি কৰোঁ প্ৰণাম যদি প্ৰভু তজুহম ধীতি নিদ্ৰা নাই তভুৰংগে জীৱক উদৰে দিয়া ঠাই খুটিয়া ৰহিলা এহি অনন্ত সজ্জাত তেবে নাভি পদ্মে লোক পদ্ম ভৈল্য জাত গতিকে আগতে মই যি জীৱ সৃষ্টি কৰিছিলোঁ এতিয়া ব্ৰহ্মাদেৱে কৈ আছে কথাখিনি আৰু প্ৰলয়ৰ সময়ত সমস্ত জীৱবিলাক ভগৱন্তৰ উদৰত কি কৰিলে স্থিতি হ'ল আৰু উদৰত সৃষ্টি হোৱাৰ পাছত পুনৰ আকৌ মই নাভি কমলৰ পৰা জন্ম হৈ এতিয়া আকৌ মোক সৃষ্টি কৰিবৰ কাৰণে আজ্ঞা দিছে ব্ৰহ্মাই কৈ আছে ভগৱন্তৰ আগত ভগৱন্তৰ গুণখিনি বখানি আছে যে তুমি মোক আগতেও মই এনেকৈ জীৱ সৃষ্টি কৰিছিলোঁ আৰু প্ৰলয়ত মই কি কৰিলোঁ জীৱবিলাক তোমাৰ উদৰত বসবাস কৰিলোঁ আজি আকৌ পুনৰ তোমাৰ নাভি পদ্মৰ পৰা মই আকৌ সৃষ্টি হৈছোঁ আৰু সৃষ্টি কৰিছা আৰু পুনৰ মই আকৌ জীৱ সৃষ্টি হ'ম এতিয়া কথাটো এনেধৰণৰ বা সমস্ত কথা ভাবি চাবচোন প্ৰলয় আছে নিত্য প্ৰলয় নৈমিত্তিক প্ৰলয় আৰু প্ৰাকৃত প্ৰলয় আমি প্ৰত্যেক দিনে প্ৰলয়ত নাশ হৈ থাকোঁ আমিও এদিন প্ৰলয় হৈ গুচি যাম মৃত্যুবৰণ কৰিম বা প্ৰলয়ৰ সময়ত যিমানখিনি জীৱ ভগৱন্তৰ উদৰলৈ গুচি যায় মই মকৰাজনীৰ কথা উদাহৰণ দিয়াৰ নিচিনাকৈ যদি উদৰলৈ গুচি যায় তেতিয়াহ'লে সেই প্ৰলয়ৰ সময়ততো বহুত লোক পাপীও আছিল সন্তও আছিল তেতিয়াহ'লে পাপীসকলো ভগৱন্তৰ হৃদয়লৈ গুচি গ'ল নেকি তেতিয়াহ'লে প্ৰলয়টো ভাল এটা যুক্তি প্ৰলয় কেতিয়া হয় যেতিয়া জগতত অনাচাৰ হয় উৎপীড়ন হয় পাপেৰে ভৰি পৰে তেতিয়া প্ৰলয় হয় আৰু সেই প্ৰলয়ত ভগৱন্তই সৃষ্টিখন নতুন কৰিবৰ কাৰণে পুনৰ চিন্তা কৰে আৰু সমস্ত জীৱবিলাক কি কৰে তেওঁ উদৰত ধাৰণ কৰে এতিয়া প্ৰশ্নটো সেইখিনিতে হৈছে যে সেই সময়ত সেই পাপীসকলক তেওঁ উদৰত ধাৰণ কৰে তেতিয়াহ'লে তেওঁ যদিও ইয়াত বেয়া কাম কৰিছিলে তেওঁতো ভগৱন্তৰ উদৰলৈকে গুচি গ'ল আমাৰ সৰ্বসাধাৰণ যুক্তি এতিয়া তাৰ উত্তৰত আপোনালোকে শুনক আমি খাদ্য খাওঁ খাদ্যখিনি ক'লৈ যায় উদৰলৈ যায় উদৰত সকলো খাদ্য লাগে জানো তাৰে এখিনি বিস্তা হৈ ওলাই যায় নেযায় যায়নে খোৱাখিনিতো গোটেইখিনি উদৰত নাথাকে নহয় ঠিক তেনেকৈ এই জগতৰ জীৱবিলাকো ভগৱন্তৰ উদৰলৈ যোৱাৰ পাছতো যিসকল পাপী যিসকল ভগৱন্তৰ প্ৰয়োজন নহয় তেওঁলোকক কিন্তু বেলেগ ধৰণে উলিয়াই বেলেগ জেগালৈ পঠিয়াই দিয়ে এতিয়া আপুনি কোনটো হ'ব ভাগ কৰি পেলাব আপুনি ভগৱন্তৰ হৃদয়ত ৰ'বগৈ নে ভগৱন্তৰ পাপীদি ওলাই বিস্তা হৈ ওলাই যাব কথাটো বুজি পাইছেনে অকণমান অঁ গতিকে সেই ভগৱন্তৰ উদৰত বাস কৰিবৰ কাৰণে ভক্তি কৰিব লাগে যেন প্ৰভু ভগৱন্তই মোক ঠাই দিয়ক তো প্ৰভু ভগৱন্তই ঠাই দিবলৈ হ'লে প্ৰভু ভগৱন্তই যিখিনি নিৰ্দেশ দিছে শাস্ত্ৰত সেইখিনি মানিলেহে তেওঁ ঠাই দিব যধে মধেতো ঠাই নিদিব নহয় হয় নাই আপোনাক এখন গাড়ী বাপকে যেনিবা মই গাড়ী এখন কিনি দিলোঁ গাড়ী নাই মই একালৰ বন্ধু যেনিবা গাড়ীখন দিলোঁ গাড়ীখন আপুনি চলাই আছে বহুত দিনৰ পাছত মই যদি কওঁ বাপ গাড়ীখন ঘূৰাই দিব কিন্তু গাড়ীখন আপুনি যেনেকৈ আনিছে মোক তেনেকৈ দিবগৈ লাগিব ধুই পখালি দিব লাগিব বেয়াকেইটাও ভাল কৰি পেলাই আপুনি মোক দিবগৈ লাগিব মই দিওঁতে আপোনাক ভালকৈ দিছিলোঁ আৰু আপুনি দিবলৈ যাওঁতে গোটেই ভগা চিগা কৰি লেতেৰাকৈ দিলে মই গাড়ীখন গ্ৰহণ কৰিম নি ঠিক তেনেকৈ ভগৱন্তই আমাৰ দেহটো জীৱটো এই জগতলৈ আহোঁতে খুব সুন্দৰকৈ নিৰোগী কৰি পঠিয়াইছিল আৰু আমি কি কৰিলোঁ এই জগতত আমাৰ জিভাখনক প্ৰশ্ৰয় দি নাখাবলগীয়া বস্তু খাই আমি কি কৰিলোঁ দেহটো বিনাশ কৰিলোঁ বিষে ফুঁহাই অৱস্থা নাই আৰু ভগৱন্তক এতিয়া সেই দেহটো ঘূৰাই দিব লাগে এদিন ঘূৰাই দিব লাগিব ন আপুনি পঞ্চভূতত বিলীন হৈ যাব লাগিব আৰু পঞ্চভূততেই ভগৱন্ত থাকে গতিকে এতিয়া আমাক ভাগৱতে কি কৈছে জানে নাই আটাইতকৈ লক্ষ্য কৰিবলগীয়া কথাটো যে ভাগৱতে কৈছে যে সমস্ত প্ৰাণীতে তুমি বিষ্ণু বুলি কৰিবা এই কথাটো যদি আপুনি নোৱাৰে তেতিয়াহ'লে আপুনি অভ্যাস কৰিব লাগিব অভ্যাস কেনেকৈ কৰিব সৰ্বপ্ৰথমে আপুনি নিজে নিজক ভাল পাবলৈ শিকিব লাগিব আনৰো বাদ দিয়ক সেইবিলাক কথা
ভাগৱতে কোৱা কথাবিলাক সেইবিলাক এৰক প্ৰথম আপুনি মই নিজে নিজক ভাল পাবলৈ শিকিব লাগিব নিজে নিজক যেতিয়া ভাল পালোঁ মই যদি নিজৰ দেহটোকে মই ভাল নাপাওঁ আৰু ভাল নাপাওঁ কাৰণে আমি অপথ্য খাওঁ জানো এইটো খালে আমাৰ শৰীৰ বেয়া হয় বা নাশ হ'ব কিন্তু তথাপিতো খাওঁ ডক্টৰে নাজানে নেকি চিগাৰেট খাব লাগে নে নালাগে জানে তাৰপিছতো খায় গতিকে আমি শৰীৰটোৰ প্ৰতি আমাৰ মমতা নাই শৰীৰটোৰ প্ৰতি প্ৰথম মমতা কৰিব লাগিব সেই শৰীৰটোতে ভগৱন্ত বিৰাজ হৈ থাকে এখন শুদ্ধ অন্তৰ নিৰ্মল অন্তৰলৈ নিবলৈ হ'লে আপুনি সৰ্বদা ঈশ্বৰৰ গুণানুকীৰ্তন কৰি সাধুৰ সংগত ভগৱন্তৰ গুণানুকীৰ্তন কৰি আপোনাৰ হৃদয়খন নিৰ্মল কৰি ৰাখিব লাগিব যিখন হৃদয়ত ভগৱন্তই আসন পাতি কৃষ্ণ কথা শ্ৰৱণ কৰে হয়নে গতিকে প্ৰথম যেতিয়া আপুনি ভাল পালে আপোনাৰ নিজক ভাল পালে নিজে নিজক ভাল পাবলৈ হ'লে আপুনি কি কৰিলে নিয়ম পালন কৰিলে 4টা বজাত আপুনি শুই উঠিলে গা পা ধুলে স্নান কৰিলে সাত্বিক আহাৰ গ্ৰহণ কৰিলে বেয়া কথা বেয়া আচাৰ ব্যৱহাৰৰ পৰা লাহে লাহে আঁতৰি আহিছে অৰ্থাৎ নিজক ভাল পায় মই অলপ শান্তকৈ থাকোঁ সুন্দৰকৈ থাকোঁ বদলা এটাই 150 বছৰ জীয়াই থাকিল বহুত দূৰ নহয় নাইনপুৰ 140 বছৰ 200 বছৰ 300 বছৰলৈকে মানুহ জীয়াই আছে উদাহৰণ আছে গতিকে আজি আমি মনুষ্যৰ আয়ুষ বৰিষ সংখ্যাত 100 বছৰ আমাক আয়ুস দিছে আৰু 100 বছৰ আগত আমি যাবলগীয়া হয় এই কাৰণে আমাৰ কৰ্ম অনুসৰি অখাদ্য অকথ্য নহয়নে বাৰু গতিকে শৰীৰটোক আমি প্ৰথম মৰম কৰিব লাগিব তাৰপিছতে শৰীৰটো মৰম হোৱাৰ পাছত আপোনাৰ ল'ৰাটোক ছোৱালীজনীক আপোনাৰ ভাইজাক তাৰপাছত আপোনাৰ পৰিয়ালক তাৰপাছত আপুনি গাঁওখনক তাৰপাছত আপুনি ইতৰ প্ৰাণীলৈ যাওক এটা নিজে নিজক ভাল নোপোৱাৰ কাৰণে আমি অন্য জীৱবিলাক কেনেকৈ ভাল পাম ভাল আমি যে আমাৰ মনলৈ যে দয়া নাহে প্ৰেম নাহে কৰুণা নাহে আমি নিজে নিজক ভাল নাপাওঁ ভাল পোৱা হ'লে আপুনি সেই কামটো কৰিবলৈ যাব নোৱাৰে প্ৰথম একদম ভাগৱতেটো কৈছে এইখিনি কথা লক্ষ্য ৰাখিব হে ৰাম যদি প্ৰভু তজুহমধিতি নিদ্ৰা নাই তভুৰংগে জীৱক উদৰে দিয়া ঠাই খুটিয়া ৰহিলা এহি অনন্ত সজ্জাত তেবে নাভি পদ্মে লোক পদ্ম ভৈল জাত সেহি পদ্ম হন্তে মই ভৈলো উতপতি নমুকুতি বাৰ হেন অগতিৰ গতি এহি মতে নানা স্তুতি কৰি সৃষ্টি কৰে কৰজোৰে প্ৰাৰ্থনা ৰন্ত আতপৰে এনেধৰণে ব্ৰহ্মাদেৱে বহু ধৰণৰ স্তুতি কৰি ভগৱন্তৰ চৰণত কোটি কোটিবাৰ প্ৰণাম জনাই প্ৰাৰ্থনা কৰিছে হে প্ৰভু তুমি মাত্ৰ সুহৃদ লোকৰ মোক এহি মত জ্ঞান দিওঁ মহেশ্বৰ পূৰ্বৱতে যেন মতে এহি তিনি লোক সজীৱাক পাৰো হেন কৃপা কৰিও হে প্ৰভু পূৰ্বতে মই যেনেকৈ তোমাৰ সৃষ্টিখন তোমাৰ জগতখন মোক সৃষ্টি কৰাৰ দায়িত্ব দিছিলা যেনেকৈ মই সৃষ্টি কৰিছিলোঁ এইবাৰো যাতে মই তোমাৰ আজ্ঞা পালন কৰি সৃষ্টি কাৰ্য কৰিব পাৰোঁ তুমি মোক কৃপা কৰা এটা ব্ৰহ্মাদেৱৰ সৃষ্টি আপুনি ময়ো এজন অনুৰূপ ব্ৰহ্মা আমিও জানো সংসাৰ সৃষ্টি কৰা নাই জীৱ আমিও সৃষ্টি কৰিছোঁ নহয় সেই ব্ৰহ্মাই যিটো দায়িত্ব লৈছে সেই দায়িত্ব আপুনি ময়ো লৈছোঁ কিন্তু ব্ৰহ্মাই সৃষ্টি কৰাৰ আগত কি কৰিছে আৰু আমি সৃষ্টি কৰাৰ আগত কি কৰিলোঁ পাৰ্থক্য সেইটোৱে আমি যে ভাগৱতী নহয় আমি যে ভাগৱত ধৰ্ম গ্ৰহণ কৰা নাই বা ভাগৱত ধৰ্ম গ্ৰহণ কৰিব পৰা সুযোগ আৰু সুবিধা নাপালোঁ এইটো প্ৰমাণ ব্ৰহ্মাদেৱে সৃষ্টি কাৰ্য কৰিবলৈ লোৱাৰ আগত ভগৱন্তক স্তুতি কৰিছে তাৰ আগত বহু বছৰ তপ কৰিলে তাৰপাছত আকৌ ভগৱন্তক তপৰ জৰিয়তে নমাই আনিলে ভগৱন্তৰ ওচৰত আকৌ স্তুতি কৰিছে স্তুতি কৰিহে তেতিয়া কৈছে যে আগৰ স্বজনবিলাকৰ নিচিনাকৈ ময়ো যাতে এবাৰ স্বজন কৰিব পাৰোঁ তুমি কৃপা কৰা তো ব্ৰহ্মাই স্বজন কৰিবলৈ যোৱাৰ আগত ব্ৰহ্মা নিচিনা এজন ব্যক্তি সাধক পুৰুষে আজি ভগৱন্তক ভজি পেলাই সৃষ্টি কাৰ্য সমাধা কৰিলে আৰু আপুনি মই এজন ব্ৰহ্মা কিন্তু সৃষ্টি কৰিবলৈ যোৱাৰ আগত আমি কি কৰিলোঁ গমেই নাপাওঁ আইগৰাকীয়ে মাকক ক'লে গা নুধুলে ক'লে বোলে ক'বই নোৱাৰে পৃথিৱীৰ কথা চিন্তা কৰক
আপোনাৰ মোৰ ভাৱনা, আপোনাৰ মোৰ চিন্তা কিমান নিম্ন আৰু তলৰ পৰা আহিছে, এইবিলাক আজি কোনে শুনিব লাগে? এইবিলাক কথা যিসকল নৱপ্ৰজন্ম তেওঁলোকে আজি এইবিলাক কথা নুশুনিলে আৰু শুনিব নিবিচাৰিলে। এইটো এটা কি হ'ব ময়ো ভাবি পাৰ পোৱা নাই। ভাগৱত এনে এক সুন্দৰ শাস্ত্ৰ। কদম ঋষিয়ে যেতিয়া দেৱহতীক বিয়া কৰাইছিল তাৰ আগতে ভগৱন্তক বহু বছৰ সাধনা কৰিছে। সাধনা কৰাৰ পাছত এগৰাকী ভাল ভাৰ্যা পাবৰ কাৰণে সাধনা কৰিলে আৰু ভাল ভাৰ্যা দিলে। আপোনাৰ ল'ৰাটোৰ কাৰণে এগৰাকী ভাল ভাৰ্যা পাবলৈ আপোনাৰ ল'ৰাটো সাধনা থাকিব লাগিব বা পৰিয়ালটো সাধনা থাকিব লাগিব বা ল'ৰাটো ভাল আৰু ল'ৰাটোৱেও বা কইনাগৰাকীও এজন ভাল স্বামী পাবৰ কাৰণে সাধনা থাকিব লাগিব, নহয়নে বাৰু কথাটো? গতিকে কদম ঋষিয়ে এগৰাকী ভাল ভাৰ্যা পাবৰ কাৰণে ভগৱন্তৰ চৰণত সেৱা কৰিছিল আৰু ভগৱন্তই এগৰাকী ভাল ভাৰ্যা ভক্তিস্বৰূপ আই দিলে। আৰু আইক দিয়াৰ লগে লগে তেওঁ বহু বছৰ আকৌ দুয়োগৰাকীয়ে বহু ঈশ্বৰ সাধনা কৰিছে। আশ্ৰমত থাকি থাকি বহু সাধনা কৰিলে। কৰোঁতে 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 দেৱহূতি একেবাৰে শুকাই খিনাই অৱস্থা নাইকিয়া হৈ গ'ল। স্বামী সেৱা কৰোঁতে কৰোঁতে স্বামী সেৱা কৰোঁতে কৰোঁতে প্ৰত্যেকগৰাকী আয়ে এটা আশা কৰে, বিয়া বাৰু পতাৰ পাছত এটা আশা কৰে। সেই আশাটো দেৱহূতিও কৰিছিল আৰু এদিন স্বামীক কৈছিল যে এগৰাকী নাৰীয়ে এগৰাকী স্ত্ৰীয়ে বৈবাহিক জীৱন আৰম্ভ কৰাৰ পাছত যিটো বিচাৰে সেইটো তুমি মোক প্ৰদান কৰা, তাৰমানে মাতৃ হ'ব খোজে। আৰু তেতিয়া লগে লগে কদম ঋষিয়ে তেওঁক এখন বিমানত উঠাই সাগৰত ডুব মাৰিলে। যিখন বিমানৰ কথা কৈছে সকলো বস্তু পায়, নি পেলাই তেওঁক সেই যে শুকাই খিনাই গৈছিল তেওঁক সম্পূৰ্ণ যোগৰ বলেৰে তেজস্বী কৰি তুলিলে আৰু তাৰ পাছতে আকৌ ঈশ্বৰক সাধনা কৰিলে আৰু সাধনা কৰাৰ ফলত ভগৱন্ত প্ৰাপ্তি হ'ল আৰু ভগৱন্ত ক'লে যে মই এটা সন্তান বিচাৰোঁ তোমাৰ নিচিনাই। তাৰ আগত 9 গৰাকী কন্যা জন্ম হৈছে। তেতিয়াহ'লে চাওকচোন কিমান সাধনাৰ জৰিয়তে জগতলৈ সন্তান নমাই আনিছে। এতিয়া এই কথাখিনি কিন্তু আমি কেনেকৈ কি প্ৰকাৰে ক'ব পৰা যায়, এইটো এতিয়া আমাৰ ডাঙৰ এটা প্ৰশ্নবোধক চিন। প্ৰত্যেক সমাজত আমি গৈছোঁ, বয়োবৃদ্ধ লোকসকলে অকল সময়খিনি পাৰ কৰি আনন্দ পাবৰ কাৰণে আহি থকা হৈছে। ক'ত প্ৰয়োগ কৰিবগৈ এই কথাখিনি? আপুনি ক'লে আপোনাৰ বোৱাৰীয়ে নুশুনিব, আহি থাকিব লাগিব, ভাগত শুনি থাকিব লাগিব বোলে। এটা ডাঙৰ প্ৰশ্ন হৈ আছে, গতিকে আমিও চিন্তিত হৈ আছোঁ, নিজেও শুনাব পৰা নাই। যে কি নহওক, সময় হৈছে, বেছি বেছি নপঢ়োঁ, অকণমান অকণমানকৈ আনন্দ লৈ থাকোঁ, এইখিনিতে থাকক।